সমূহ ভক্তবৃন্দ আজিকালি মেছেজ যথেষ্ট আহে আমাৰ 4টা নাম্বাৰ মন্দিৰৰ পৰা দিয়া হৈছে তাৰে 3টা হোৱাটছএপ নাম্বাৰ আছে আৰু এটা কেৱল ফোন কলৰ বাবে মেছেজ তেওঁলোকৰ ইমানে আহে 2500 2600 1500 এনেকৈ তেওঁলোকৰ মেছেজ হয় কথম্বি মেছেজ শেষ কৰে আকৌ লগালগ ভৰ্তি হৈ যায় গতিকে আপোনালোক কোনো কাৰণতে মনত অসন্তোষ নকৰিব আপোনালোকে যদি বাবাৰ নামত শুদ্ধ মনেৰে বাবাৰ নামত শৰাই আগবঢ়াইছে বা হে বুলি 2500 মেছেজ আহিছে বুলি 2500 শৰাই নহয় কিন্তু কাৰণ বহুতে এই মন্দিৰ ভাগৰ কথা জানিবৰ কাৰণেও মেছেজ দিয়ে গতিকে আমাৰ মেছেজখিনি চাই শেষ হোৱা নাই তেওঁলোকৰ মেছেজ চাইহে পুনৰ আকৌ মেছেজ আহে দ্বিতীয়তে ভক্তসকলে সেই 3টা নাম্বাৰতে দি দিয়ে গতিকে 3টা নাম্বাৰতে তেওঁলোকৰ মেছেজ দিয়া নামটো শৰাই দিয়া নামটো যদি দি দিয়ে বহুত অসুবিধা হয় আৰু ভক্তসকলে এটা ভুল কৰে যেতিয়া যিকোনো এগৰাকীয়ে সেই মেছেজটো চাই নামটো লিখি এটা ফটো দিয়ে তেতিয়া আপোনালোকে বাকি কিটা নাম্বাৰৰ মেছেজটো নিশ্চয় ডিলিট কৰি দিব লাগে যদিহে আপোনালোকে ভাবিছে যে 3টা নাম্বাৰত দি দিছো 3বাৰ আমাৰ নামত শৰাই উচৰ্গা হ'ব কিন্তু হেতু ভুল সিদ্ধান্ত যদি হেতু ভুল আপুনি অন্যায় কৰিছে নকৰিব তেনেকুৱা যদি আপুনি 3টা নাম্বাৰ দিছে এটাত যদি আপোনাৰ নামটো চেক কৰা হৈছে তেতিয়া হলে আপোনালোকে বাকি নামকিটা ডিলিট কৰি দিব বাকি কিটা নাম্বাৰৰ পৰা তেওঁলোকৰ মেছেজ চাই শেষ কৰিব পৰা নাই কিন্তু ভগৱানৰ নামত দিছে হিচাপ নলব আমি দিলু আমাৰ উত্তৰ দিয়া নাই বাবালে দিছে আপোনালোকৰ শৰাইখন বাবাই কোনদিনা গ্ৰহণ কৰিব হিয়া তেওঁ জানে আমি ভগৱানক বস্তুটো দিলেই যে ভগৱানে লগালগ গ্ৰহণ কৰিব আমি ক'ব নোৱাৰো তেওঁ গ্ৰহণ কৰিব এটা নিৰ্দিষ্ট দিনত সেই দিনটোলে আপোনালোকে অপেক্ষা কৰক আপোনালোকৰ মেছেজ নিশ্চয় চোৱা হ'ব আৰু জানিব যেতিয়া আপোনালোকৰ মেছেজ চোৱা হ'ব তাৰ মানে তাৰ পিছৰ সোমবাৰটোতে আপোনালোকৰ শৰাইখন আপোনালোকৰ নামত আগবঢ়োৱা হ'ব আৰু আমি প্ৰমাণ পাওঁ মেছেজত আমি প্ৰমাণ পাওঁ বহু ভক্তই যেতিয়া শৰাই অৰিহণাটো আগবঢ়ায় বাবাই শুদ্ধ মনেৰে যদি আগবঢ়ায় সেই আগবঢ়োৱা দিনাই যি উদ্দেশ্যৰে শৰাই অৰিহণাটো আগবঢ়ায় তেওঁ কেতিয়াবা লগালগে সফলতা পায় গতিকে যদি মন শুদ্ধ তেতিয়াহলে আপোনালোকে যদি ধৈৰ্য আছে মন শুদ্ধ ভগৱানৰ নামত দিছো বুলি ভাবে তেতিয়াহলে এই ধৰণে অনলাইন যোগে অৰিহণা আগবঢ়াই শৰাই দিয়ক যদি আপোনালোকৰ বিশ্বাস নাই অগ্নিনাভ মন্দিৰৰ ওপৰত বা আপোনালোকে হিচাপ লয় তেতিয়াহলে অৰিহণা দিব নালাগে মই অনুৰোধ জনাইছো আমাৰ এখন ৰাজহুৱা শৰাই দিয়া হয় এভাগ ৰাজহুৱা চাকি দিয়া হয় সেই ৰাজহুৱা শৰাইখন বা ৰাজহুৱা চাকি গজত সেৱালে বহু ভক্ত সফল হৈছে আপোনালোকৰ এটা টকাও খৰচ নোহোৱাকৈ সেই ৰাজহুৱা শৰাইখন বা সেই ৰাজহুৱা বন্তি গজত আপোনালোকে সেৱা ল'ব পাৰিব পুনৰবাৰ কৈছো অলপ ধৈৰ্য ধৰিব আপোনালোকৰ মেছেজ আমাৰ নিশ্চয় চোৱা হ'ব আৰু আপোনালোকৰ শৰাই আমি নিশ্চয় আগবঢ়োৱা হ'ব ধন্যবাদ